আজি মানে এটা প্ৰব্লেম হ'ল মোৰ সদায় প্ৰব্লেম থাকেই সব জেগাত কণ্ঠশিল্পী জুবিন গাৰ্গ এক ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে আপোনাৰ মোৰ আমাৰ সকলোৰে মৰমৰ প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ এক ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে তেওঁৰ সমস্যাৰ কথা জনাৰ পিছত যিসকল দৰ্শকে কণ্ঠশিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান চাবলৈ আহিছিল তেওঁলোক আচৰিত হৈ পৰিছে আসলে কি সমস্যাৰ সন্মুখীন হৈছিল কণ্ঠশিল্পী জুবিন গাৰ্গ যেহেতু জুবিন গাৰ্গে নিজে কৈছে তেওঁৰ সমস্যা হৈয়ে থাকে কিন্তু এইবাৰ এক ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে কণ্ঠশিল্পী জুবিন গাৰ্গ কি সমস্যাৰ সন্মুখীন হৈছে এই প্ৰতিবেদনত সকলোখিনি কথা মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আশা কৰিছোঁ এই প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব সকলোখিনি কথা আপোনালোকে ভালকৈ বুজিব পাৰিব বহাগ বিহুৰ এই সময়খিনিত জুবিন গাৰ্গে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁ সংগীতানুষ্ঠান পৰিৱেশন কৰি ঘূৰি ফুৰিছে সংগীতানুষ্ঠান পৰিৱেশন কৰি ঘূৰি ফুৰাৰ মাজতে জুবিন গাৰ্গে তিতা মিঠা বহুতো অভিজ্ঞতা গোটাইছে আৰু আপোনালোক সকলোৱে জানে যে জুবিন গাৰ্গ ব্যক্তিজন হৈছে আনতকৈ ব্যতিক্ৰম আন অসমৰ যিসকল শিল্পী আছে সেই শিল্পীবোৰতকৈ জুবিন গাৰ্গ কিছু পৃথক জুবিন গাৰ্গ কিছু ব্যতিক্ৰম জুবিন গাৰ্গে কেৱল নিজৰ যি ভাল লাগে জুবিন গাৰ্গে সেই ভাল লগা কামটোহে কৰে জুবিন গাৰ্গে আনৰ কথালৈ কেতিয়াও গুৰুত্ব নিদিয়ে তেওঁ নিজে যি ধৰণে ভাল পায় সেইদৰে তেওঁ কামবোৰ কৰি যায় যেহেতু জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছিল যোৱাকালি মাজুলীত আৰু মাজুলীত যেতিয়া জুবিন গাৰ্গে সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিল তেতিয়া মাজুলীত জুবিন গাৰ্গে এক ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল সেই সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ অৱস্থাত আৰু আপোনালোকে ভাবিছে চাগে সত্ৰনগৰী মাজুলীৰ নিচিনা এখন ঠাইত জুবিন গাৰ্গে কি সমস্যাৰ সন্মুখীন হৈছে মই আপোনালোকক জনাম যে জুবিন গাৰ্গ যেহেতু তেওঁৰ সুকীয়া ষ্টাইল তেওঁৰ যি পিন্ধন উৰণৰ যি ষ্টাইল তেওঁৰ কেতিয়াবা যদি জোতা পিন্ধে সেই জোতা এপাত জোতা বেলেগ আন এপাত জোতা বেলেগ ৰঙৰ তেনেকুৱা ধৰণৰ তেওঁ জোতাবোৰ পিন্ধে তেওঁ সাজপাৰবোৰ কেতিয়াবা আনতকৈ অলপ পৃথক ধৰণে পিন্ধি তেওঁ ভাল পায় সেইদৰে ৰাইজৰ আগত থাকি তেওঁ ভাল পায় গতিকে মাজুলীত জুবিন গাৰ্গে সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তো মাজুলীবাসীৰ ৰাইজে যিসকল দৰ্শকে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান চাবলৈ আহিছিল তেওঁলোকে গমেই পোৱা নাছিল যে জুবিন গাৰ্গে সেই সমস্যাৰ সন্মুখীন হৈছে জুবিন গাৰ্গে পিন্ধিছিল তেওঁৰ যিটো পেণ্ট জুবিন গাৰ্গে পিন্ধা যিটো পেণ্ট সেই পেণ্টটো জুবিন গাৰ্গে ওলোটাকৈ পিন্ধিছিল অৱশেষত জুবিন গাৰ্গে নিজে মাইক্ৰফোনত কৈ দিলে যে মই এক ডাঙৰ সমস্যাৰ সন্মুখীন হৈছোঁ আচলতে মই পিন্ধি থকা পেণ্টটো মই ওলোটাকৈ পিন্ধি আহিছোঁ এতিয়া কিবা এটা বস্তু যদি মই পকেটত থ'ব লগা হয় তেতিয়াহ'লে মোৰ বৰ সমস্যা হয় আপোনালোকে কোনেও মোক বেয়া নাপাব বুলি এইদৰে মাজুলীবাসীৰ ৰাইজক যিসকল দৰ্শকে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান চাবলৈ আহিছিল তেওঁলোকক জুবিন গাৰ্গে কৈছিল আৰু জুবিন গাৰ্গে সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ সেই অৱস্থাতে যেতিয়া তেওঁ গীত গাই আছিল গীত গাই থকা অৱস্থাত তেওঁ গীত গোৱাৰ মাজে মাজে মাজুলীৰ যিবোৰ জ্বলন্ত সমস্যা সেই সমস্যাবোৰৰ ওপৰতো তেওঁ মাত মাতি আহিছিল যিহেতু আপোনালোকে সকলোৱে গমেই পায় অসমৰ প্ৰতিটো সমস্যাৰ ওপৰত জুবিন গাৰ্গে মাত মাতে মানুহে বিচাৰে যে জুবিন গাৰ্গে কিবা এটা কওক কাৰণ জুবিন গাৰ্গ হৈছে অসমৰ সকলোৰে নয়নৰ মণি হাৰ্টথ্ৰব জুবিন গাৰ্গে যেতিয়াই কিবা এটা কথা কয় সেই কথাটোত চৰকাৰেও গুৰুত্ব দিবলৈ বাধ্য হৈ পৰে কাৰণ জুবিন গাৰ্গক সকলোৱে ফ'ল' কৰে জুবিন গাৰ্গক সকলোৱে ভাল পায় গতিকে মাজুলীৰ যিবোৰ সমস্যা সেই সমস্যাবোৰৰ ওপৰতো সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়খিনিতে গীতৰ মাজে মাজে জুবিন গাৰ্গে মাত মাতি আহিছিল আৰু তাৰ লগতে তেওঁ যি সমস্যাত ভুগি আছে সংগীতানুষ্ঠান পৰিৱেশন কৰি থকা সময়খিনিত তেওঁ কিবা এটা বস্তু থ'ব লগা হ'লেও তেওঁ পকেটত থ'ব নোৱাৰে ভালকৈ তেওঁ যিহেতু পেণ্টটো ওলোটাকৈ পিন্ধি আহিছিল সেই কথাখিনিও ৰাইজৰ আগত জনালে আৰু যেতিয়াই জুবিন গাৰ্গে তেওঁৰ সেই কথাটো ৰাইজৰ আগত ক'লে ৰাইজ সকলোবোৰ আচৰিত হৈ পৰিছিল কাৰণ বহু ব্যক্তিয়ে গমেই পোৱা নাছিল যে জুবিন গাৰ্গে পেণ্টটো ওলোটাকৈ পিন্ধি আহিছিল গতিকে জুবিন গাৰ্গ তেনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে আনতকৈ পৃথক হৈ থাকি ভাল পায় নিজক আনতকৈ অলপমান বেলেগভাৱে সজাই ৰাইজৰ আগত থাকি ভাল পায় আনৰ কথা কেতিয়াও জুবিন গাৰ্গে গুৰুত্ব নিদিয়ে নিজৰ মতে চলা এজন ব্যক্তি কিন্তু জুবিন গাৰ্গে যেনেধৰণে যি প্ৰকাৰে ৰাইজৰ মাজত নাথাকক কিয় জুবিন গাৰ্গক কিন্তু অসমবাসীৰ ৰাইজে হিয়াৰ উজাৰি তেওঁক ভাল পায় বহু ভাল পায় গতিকে জুবিন গাৰ্গক লৈ কেতিয়াও কোনেও বিতৰ্ক কৰাটো আমি নিবিচাৰোঁ জুবিন গাৰ্গে এনেকুৱা ধৰণৰ কিছুমান তেওঁ নতুন ষ্টাইল লৈ ৰাইজৰ মাজত আহিয়ে থাকে ৰাইজৰ মাজত এনেকুৱা নতুন ৰূপ দি তেওঁ ধৰা দিয়ে থাকে বাকী প্ৰতিবেদন চাই আপোনালোকে ভাল পালে বুলি আশা কৰিছোঁ এই প্ৰতিবেদনৰ পৰা মই ইমানতে বিদায় লওঁ আৰু পুনৰ লগ পাম এনেকুৱা কিছু নতুন খবৰে ধন্যবাদ